নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নৱম শ্ৰেণীৰ অসমীয়া অধ্যায় 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো তোমালোকৰ কাৰণে অতি সহজভাৱে লৈ অনা হৈছে আৰু অতি চমুক কোৱেশ্যনৰ উত্তৰবিলাক দিয়া হৈছে তোমালোকে বুজি পোৱাকৈ। 1 নম্বৰত দিয়া আছে অতি চমু উত্তৰ দিয়া। 1 নম্বৰৰ ক হ'ল ইয়াত প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ খণ্ডত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল? ইয়াৰ উত্তৰটো অতি সহজত দিয়া আছে। প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ খণ্ডত বাস কৰিছিল তেওঁলোকক আদিম আদিবাসী বোলা হৈছিল। তাৰপিছত খ নম্বৰত দিয়া আছে বুদ্ধদেৱৰ আচল নাম কি? ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ 1 মাৰ্কৰ কাৰণে। বুদ্ধদেৱৰ আচল নাম হ'ল সিদ্ধাৰ্থ গৌতম আৰু শাক্য সিংহ। তাৰপিছত গ নম্বৰত দিয়া আছে মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন? ইয়াৰ উত্তৰ দিয়া আছে আমাৰ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হ'ল ব্যাসদেৱ। তাৰপিছত ঘ নম্বৰত দিয়া আছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰত দিয়া আছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ'ল কনিষ্ক। 9 নম্বৰত দিয়া আছে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? এইটো খুবেই ইম্পৰ্টেণ্ট ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে। জৈন ধৰ্মৰ প্ৰৱৰ্তক হ'ল মহাবীৰ জৈন। ছাত্ৰ ছাত্ৰীসকল তোমালোক কুৱেশ্যনবিলাক ভালকৈ চাবা 1 মাৰ্কৰবিলাক, নট অনলি ক্লাছ 9। এইবিলাক কুৱেশ্যন তোমালোকৰ ফিউচাৰত গৈ যিবিলাক চাকৰিৰ কাৰণে এক্সামৰ কাৰণে এপ্লাই কৰিবা চাকৰিৰ কাৰণে সেইবিলাকতো সেইবিলাকে আহে। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? তাৰপিছত ওপৰত যে কৈ আহিলোঁ সিদ্ধাৰ্থ ভট্টাচাৰ্য এইবিলাক তোমালোকৰ আহে। তাৰপিছত প্ৰশ্ন নম্বৰ 2 কি বিষয়ত ভাৰতৰ বৈচিত্ৰ্যতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা? ইয়াৰ উত্তৰ দিয়া আছে ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম ভাষা আচাৰ ব্যৱহাৰ কলা সংস্কৃতি আদি বিষয়ত ভাৰতৰ বৈচিত্ৰ্যতা লক্ষ্য কৰিব পাৰি। তাৰপিছত 3 নম্বৰ হ'ল ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা? ইয়াৰ উত্তৰটো অতি সহজকৈ দিয়া হৈছে। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে কাৰণ ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা আনফালে গভীৰ সাগৰ মহাসাগৰ, এফালে গ্ৰীষ্মৰ তীব্ৰতা আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ নৃত্য আনফালে শুকান মৰুভূমি। কোনো এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ ভৌগোলিক অৱস্থানৰ সাদৃশ্য নাই। তাৰপিছত প্ৰশ্ন নম্বৰ 4 আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে 3 মাৰ্কৰ। উত্তৰ হ'ল আৰ্যসকল ভাৰতলৈ অহাৰ পিছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁত বৈ আহিছে। আৰ্যসকল অহাৰ অনেক কালৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য স্থাপন কৰে। সেইসকলৰ ভিতৰত শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদিয়ে প্ৰধান। এই বিজেতাসকলৰ ভিতৰত সৰহভাগে
ভাৰতবৰ্ষকে আপোন কৰি লৈ ভাৰতীয়ৰ লগতে নিজকে মিলাই দিছিল। তাৰপিছত প্ৰশ্ন নম্বৰ 5 মানে 5, ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্যৰ প্ৰকাৰৰ বিষয়ে লিখা। ভাৰতত বাস কৰা বিভিন্ন ৰাজ্যৰ মানুহবিলাকৰ খাদ্যৰ প্ৰকাৰৰ বিষয়ে অলপ উল্লেখ কৰিবলৈ কৈছে। উত্তৰত দিয়া আছে, ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্য প্ৰকাৰৰ ক্ষেত্ৰত বৈচিত্ৰ্য তাৰমানে একো মিল নাই। লক্ষ্য ৰক্ষা কৰা। পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য হ'ল ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ হ'ল ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে, কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ মাংস খায়। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা। ভাৰতত বাস কৰা বিভিন্ন ঠাইৰ মানুহ বিভিন্ন ধৰণৰ সাজপাৰ পিন্ধে। ইয়াৰ বিষয়ে অলপ বৰ্ণনা কৰিবলৈ কৈছে আমাক। উত্তৰ, ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। পূব ভাৰতৰ মতা মানুহে পন্ধে মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে পন্ধ নামাৰি লুঙিৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত পায়জামা আদৰ বেছি। অৱশ্য বৰ্তমান শিক্ষিত সমাজত লং পেণ্টৰ প্ৰচলনে অধিক। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী, যদিও অসমীয়া তিৰোতাই মেখেলা চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ পায়জামা পৰিধান কৰে। তাৰপিছত প্ৰশ্ন নম্বৰ 7, আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ, আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় তলত উল্লেখ কৰা হ'ল। 1 নম্বৰত দিয়া আছে আমাৰ ইংৰাজ। আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ অহা বিদেশী জাতিৰ ভিতৰত ইংৰাজসকল অন্যতম। প্ৰথমতে এওঁলোকে ব্যৱসায় বাণিজ্যৰ উদ্দেশ্যেহে ভাৰতলৈ আহিছিল, যদিও পিছলৈ তেওঁলোকে ভাৰতৰ শাসনভাৰ কাঢ়ি লৈছিল। ইংৰাজৰ ভাৰতলৈ আগমনৰ ফলস্বৰূপে আমাৰ দেশলৈ পশ্চিমীয়া সভ্যতা সংস্কৃতি আগমন ঘটিছিল। তাৰপিছতো হ'ল খ নম্বৰ মোগল। আৰ্যসকলে ভাৰতত বসতি বিস্তাৰ কৰাৰ পিছত ভাৰতলৈ অহা বিদেশী জাতিবোৰৰ ভিতৰত মোগলসকল অন্যতম। 1206 চনৰ পৰা 1857 চনৰ চিপাহী বিদ্ৰোহলৈকে ভাৰতত মোগলসকলে ৰাজত্ব কৰিছিল। ভাৰতৰ খাদ্য সম্ভাৰ, স্থাপত্য, ভাস্কৰ্যত তেওঁলোকৰ প্ৰভাৱ পৰিছিল। ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাৰ শব্দমালাৰ মুছলমানসকলৰ বিভিন্ন শব্দ অন্তৰ্ভুক্ত আছে। তাৰপিছত প্ৰশ্ন নম্বৰ 8, যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে, সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে। এই কথাষাৰৰ মাজেদি কি বুজাইছে চেষ্টা কৰা হৈছে চমুকৈ লিখা। ইয়াৰ উত্তৰত দিয়া আছে, ভাৰতবৰ্ষ এখন অতি পুৰণি সুস্বাস্থ্য ঐতিহ্যপূৰ্ণ দেশ, যিবোৰ বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে। সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে। যেনে ই বহু ৰঙীন সূতাৰে গঠা এখনি ফুলাম
দলিচাহে। উদাহৰণস্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আদি লোকসকলে ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ পোষণ কৰে, কিন্তু তেওঁলোক মাতৃভাষা অসমীয়াই তেওঁলোকক এই অসমীয়া জাতিৰূপে বান্ধি ৰাখিছে। আনহাতে অসমীয়া হিন্দু এজনৰ ভাষা আৰু আচাৰ নীতি, দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ নীতিৰ মাজত বিভিন্নতা থাকিলেও ধৰ্মীয় বান্ধনে দুয়োজনকে এক কৰি ৰাখিছে। সেয়েহে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন জাতি, ধৰ্ম, ভাষা, সংস্কৃতিৰ এক মিলন ক্ষেত্ৰ। তাৰপিছত প্ৰশ্ন নম্বৰ 9 দিছে, ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিৰ ওলাই কৰিব নোৱাৰি। এই কথাষাৰৰ যুক্তি চমুকৈ বিশ্লেষণ কৰা। উত্তৰত দি আছে, ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও ওলাই কৰিব নোৱাৰি। সংগতিত চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য আদিয়ে প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ পৰ্বণেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে। তাৰপিছত 15 আগষ্ট গণতন্ত্ৰ দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, হোলী, দেৱালী আদি আৰু অন্য ধৰ্মীয় উৎসৱ থকা এই প্ৰসংগত উল্লেখ কৰিব পাৰি। তাৰপিছত আমাৰ প্ৰশ্ন নম্বৰ 10, ভাৰতীয় সংস্কৃতি এক সমবায় বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো দিয়া আছে, বৈচিত্ৰতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষক যিটো উপাদানে আটাইতকৈ সমৃদ্ধ কৰি তুলিছে সেয়াই হৈছে ভাৰতীয় সংস্কৃতি। যুগে যুগে সিকীয়া সংস্কৃতি লৈ বিভিন্ন জাতি, উপজাতি ভাৰতলৈ আহিছিল, কিন্তু কোনেও কেৱল নিজৰটোকেহে ধৰি ৰাখিব পৰা নাই। ভাষা, ধৰ্ম বা অঞ্চল বিশেষে পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকৰ মাজৰ এটি সামূহিক মিল আছে, সেয়াহে হ'ল সাংস্কৃতিক মিল। এই মিলৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কা বা জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব ভাৰতীয়, কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ বিদ্যমান। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্ৰভাৱত তেওঁলোকৰ সংস্কৃতি মিলি গৈ সমন্বয় সাধন হৈছে। সেয়েহে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু বুলি কোৱা হৈছে। তাৰপিছত 11 নম্বৰ প্ৰশ্ন ক হ'ল, কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ? ইয়াৰ উত্তৰটো আছে অতি সহজভাৱে উত্তৰ, নাগা, বড়ো, মিচিং, কাৰ্বি আৰু গাৰো আদি মংগোলীয় গোষ্ঠীৰ। খ নম্বৰত দিয়া আছে, সুকুমাৰ কলা কোনবিলাক? উত্তৰ, কবিতা, সংগতি, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য এই 5 বিধক সুকুমাৰ কলা বোলা হয়। তাৰপিছত গ নম্বৰত দিয়া আছে, কি গ্ৰন্থই প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰা আদি আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱে গঢ়াত সহায় কৰিছে? ইয়াৰ উত্তৰত দিয়া আছে, ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ, ভাগৱত, গীতা আদি গ্ৰন্থই প্ৰাচীন কালৰে পৰাই ভাৰতৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱে গঢ়াত সহায় কৰিছে। তাৰপিছত প্ৰশ্ন নম্বৰ 12, কি পাৰ্থক্য আৰু সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে? ইয়াৰ উত্তৰত দিয়া আছে, ভাষাগত, ধৰ্মগত বা অঞ্চলৰ লগত পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে। তাৰপিছত
প্ৰশ্ন নম্বৰ 13 উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে আৰু এটি বৰ্ণনা দিয়া ইয়াৰ উত্তৰটো অতি সহজভাৱে দিয়া আছে উত্তৰ ভাৰতৰ তিৰোতাসকলৰ চুৰিদাৰ পায়জামা পৰিধান কৰে তাৰ পিছত আমাৰ প্ৰশ্ন নম্বৰ 14 চমু টকা ছাত্ৰ ছাত্ৰীসকল ইয়াতে কেইটামান চমু টকা দিয়া আছে তোমালোকে চাই ল'বা ক নম্বৰত দিয়া আছে আমাৰ সুকুমাৰ কলা কলা হৈছে মানুহৰ এক জন্মগত প্ৰক্ৰিয়া কলাই মানুহৰ মনৰ কঠোৰ প্ৰবৃত্তিবোৰ কোমলৰ পৰা পৰে কলা 64 বিধ ইয়াৰে ভিতৰত কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই 5 বিধক সুকুমাৰ কলা বোলে তাৰ পিছত হ'ল সংগীত সংগীত হৈছে সুকুমাৰ কলাৰ এক অন্যতম বিভাগ গীত বাদ্য আৰু নৃত্যৰ সমলয়কে সংগীত বোলে এই কলাই সকলোকে আকৰ্ষিত কৰে তাৰ পিছত আছে আমাৰ কুষাণসকলে প্ৰথমতে মধ্য এছিয়াৰ ইউচি নামৰ যাযাবৰ জাতিৰ পৰা আহিছিল ইয়াৰ ভিতৰত কুষাণ বুলি এজন নেতা আগবাঢ়ি আহি নিজৰ ৰাজবংশ স্থাপন কৰে তাৰ পিছত আছে আমাৰ ঘ নম্বৰত বয়াস মানে বেশ হ'ল প্ৰাচীন কালৰ এজন মুনি তেওঁ মহামুনি পৰাশৰৰ পুত্ৰ আছিল তেওঁৰ প্ৰকৃত নাম আছিল কৃষ্ণ তাৰ পিছত আছে আমাৰ ইয়াত মক্কা নম্বৰ মক্কা আৰব দেশৰ ৰাজধানী ইয়াৰ মাজতে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মুহাম্মদৰ জন্ম হৈছিল প্ৰাচীন এই চহৰক ইছলাম ধৰ্মৰ মানুহে পবিত্ৰ তীৰ্থস্থান জ্ঞান কৰে তাৰ পিছত 6 নম্বৰ বিশিষ্ট হৈছে প্ৰাচীন ভাৰতৰ আটাইতকৈ জ্ঞানী ঋষিসকলৰ ভিতৰত এজন তাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন নম্বৰ 15 ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কথাষাৰ বহলাই লিখা ইয়াৰ উত্তৰ দিয়া আছে গোটেই পৃথিৱী যেতিয়া অজ্ঞান আন্ধাৰত ডুব গৈ আছিল তেতিয়া ভাৰতবৰ্ষ এখন ঐতিহ্যপূৰ্ণ সভ্য দেশ আছিল তেতিয়াই ভাৰতবৰ্ষই দৰ্শন বিজ্ঞান সাহিত্য সুকুমাৰ কলা আদি বিষয়ত উন্নতি উচ্চ শিখৰত উপনীত হৈছিল অতীতৰে পৰা ভাৰতবৰ্ষ ঋষিমুনিৰ দেশ তপস্বী সাধকৰ দেশ এই দেশতে বেশ বাল্মীকি বিশিষ্ট বিশ্বামিত্ৰ তাৰপিছত আদি ত্ৰিকালঞ্জ ঋষিসকলৰ জন্ম হৈছিল এই দেশতেই যুদ্ধ মহাবীৰ কবিৰ নানক ৰামানন্দ ৰামানুজান শংকৰাচাৰ্য আৰু আন মহাপুৰুষসকলৰ ত্যাগৰ মন্ত্ৰ উদাৰতাৰ বাণী আৰু আধ্যাত্মিকতাৰ আদৰ্শ প্ৰচাৰ কৰি গৈছে পৌৰাণিক গ্ৰন্থসমূহৰ মাজত প্ৰকাশ পোৱা ভাৱ চিন্তাধাৰাৰ ঐক্যই ইয়াৰ বাসিন্দাসকলৰ মাজতে মিলনৰ সেতু গঢ়ি দিছে তাৰপিছত আমাৰ 16 নম্বৰ আছে তোমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ কোন মানৱ জাতিৰ খাদ্য ভাস পোৱা যায় চমুকৈ লিখা ইয়াৰ উত্তৰ দিয়া আছে আমাৰ তাৰপিছত ভাৱ বিষয় লিখা 17 নম্বৰ তলৰ শব্দবোৰৰ সন্ধি ভাঙা অনুষ্ঠান অনুযোগ স্থায়ী অনুষ্ঠান জনাকীৰ্ণ জনাযোগ অকীৰ্ণ জনাকীৰ্ণ স্বাধীন সহযোগ অধীন স্বাধীন জন্মাষ্টমী জন্মযোগ অষ্টমী জন্মাষ্টমী তাৰপিছত 18 নম্বৰ তলৰ শব্দবোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা অতি সহজ কোৱেশ্যন তোমালোকে চাই ল'বা শাৰীৰিক
শৰীৰ যোগ ই শাৰীৰিক, সামাজিক, সমাজ যোগ ই সামাজিক, তাৰপিছত ভৌগোলিক, ভূগোল যোগ ই ভৌগোলিক, ফুলনি ফুল যোগ অনি ফুলনি, তাৰপিছত ভাৰতীয়, ভাৰত যোগ ইও ভাৰতীয়, ফুলাম ফুল যোগ আম ফুলাম, অবিনাশী মানে অবিনাশ যোগ দীৰ্ঘই অবিনাশী। তাৰপিছত প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। হেতু মানে কাৰণ, পৃথিৱী মানে জগত বা ধৰণী, গ্ৰন্থ মানে কিতাপ বা পুথি, মাতা মানে মা বা মাতৃ। তাৰপিছত আমাৰ ইয়াত 20 নম্বৰ বিপৰীত শব্দ লিখা। পাৰ্থক্য, সাদৃশ্য, ত্যাগ, গ্ৰহণ, বৈচিত্ৰ্য, ঐক্য, প্ৰাচীন, আধুনিক। ছাত্ৰ ছাত্ৰীসকল, মই ভিডিঅ'টো ইয়াতে শেষ কৰিম। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, পাৰিলে লগতে কমেণ্ট কৰিব আৰু লাইক কৰিব। ধন্যবাদ।